নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। যিহেতু যোৱাকালি আপোনালোকে গমে পাইছে, চৰকাৰে নিযুক্তিৰ ওপৰত বহুতকেইটা সিদ্ধান্ত লৈছে। তাৰে সিদ্ধান্তৰ ভিতৰত এটা সিদ্ধান্ত হৈছে অসম পুলিচৰ নতুন ভেকেঞ্চিৰ ওপৰৰ সিদ্ধান্ত। কাৰণ নতুন ভেকেঞ্চি ইনক্ৰিজ হৈছে। কিমান ভেকেঞ্চি ইনক্ৰিজ হৈছে আৰু কেনেকুৱা ধৰণৰ সিদ্ধান্ত লৈছে অসম পুলিচক লৈ মই আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে সবিশেষ জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাই থাকক। আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে প্ৰায়ভাগে গম পাইছে যে অসম চৰকাৰে বহুতকেইটা সিদ্ধান্ত লৈছে নিযুক্তিৰ ওপৰত। তেওঁলোকে প্ৰথম সিদ্ধান্তটো লৈছে, যোনসকল ঘৰত বা পৰিয়ালত চৰকাৰী চাকৰিয়াল নাই, তেওঁলোকে যদি 3rd গ্ৰেড আৰু 4th গ্ৰেডত এপ্লাই কৰিছে, তেতিয়াহ'লে তেওঁলোকক 5% নম্বৰ বেছিকৈ দিয়া হ'ব, যাতে তেওঁলোকেও চাকৰি লাভ কৰিব পাৰে। চৰকাৰৰ উদ্দেশ্য এইটোৱে যে চাকৰি নথকা ঘৰৰ ল'ৰা ছোৱালীও যাতে চাকৰি লাভ কৰে। আপোনালোকে সেইটো গম পাইছে। তাৰ পিছৰ সিদ্ধান্তটো হৈছে যে অগ্নিবীৰসকলৰ যিহেতু 4 বছৰ চাকৰি, তেওঁলোকে চাকৰি কৰি ঘৰলৈ উভতি অহাৰ পিছত তেওঁলোকে কি কৰিব, তাক লৈও অসম চৰকাৰে কিছুমান পোষ্ট তেওঁলোকৰ কাৰণে সংৰক্ষণ কৰি ৰাখিছে। 10% পদ তেওঁলোকৰ বাবেও সংৰক্ষণ কৰি ৰাখিছে। যেনেকৈ চেণ্ট্ৰেলত ৰাখিছে, তেনেকৈ আমাৰ ষ্টেট গভৰ্ণমেণ্টেও পদসমূহ সংৰক্ষণ কৰি ৰাখিছে। এতিয়া আহিছোঁ আপোনালোকৰ পদ ইনক্ৰিজক লৈ। চাওক বন্ধুসকল, প্ৰথমতে আপোনালোকৰ 5500+ পদ আছিল, আপোনালোকে গম পাইছে। কালি আমি দেখা পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজে উল্লেখ কৰিছে যে আপোনালোকৰ পদ ইনক্ৰিজ হৈছে, বা তেওঁলোকে বাজেট অধিৱেশনৰ যিসমূহ তেওঁলোকে ছ'চিয়েল মিডিয়াত পাব্লিছ কৰিছে, তাতো তেওঁলোকে উল্লেখ কৰিছে যে আপোনালোকৰ অসম পুলিচত একচুৱেলি পদ ইনক্ৰিজ হৈছে। আপোনালোকৰ এতিয়া পদৰ সংখ্যা হৈছে 6167টা পদ আপোনালোকৰ বৰ্তমান সময়ত অসম পুলিচৰ হৈ গৈছে। হয়তো নতুনকৈ এপ্লাইও হ'ব পাৰে, বা সেই পদসমূহতে এই পদসমূহ যেতিয়া আপোনালোকৰ ফাইনেল ৰিজাল্ট ঘোষণা হ'ব, হয়তো এই পদসমূহ তাত ইনক্ৰিজ হৈ যাব পাৰে, বা নতুনকৈও বেলেগ বিভাগত এপ্লাই হ'বও পাৰে। আৰু তাত যিহেতু কালি দেখিলোঁ যে তাত এইটো কথা উল্লেখ কৰিছে যে কিছুমান পদ খালী আছে অসম পুলিচত, সেই পদসমূহ অহাৰ সম্ভাৱনা যথেষ্টখিনি আছে। মই আপোনালোকক ছাইডত লগাই দিছোঁ, আপোনালোকে ভালদৰে চাব পাৰে কিমান পদ বৰ্তমান আহিছে। ছামথিং 600+ আপোনালোকৰ পদ ইনক্ৰিজ হোৱা দেখা গৈছে। আগতে 5500+ এনেকুৱা পদ আহিছিল, আৰু বৰ্তমান আপোনালোকৰ 6167টা পদ হৈ গৈছে। প্ৰায় আপোনালোকৰ 600+ পদ আপোনালোকৰ ইনক্ৰিজ হৈছে অসম পুলিচত। যিহেতু আপোনালোকে গমে পাইছে, জুলাই মাহত ইয়াৰ ফিজিকেল অনুষ্ঠিত হ'বলৈ গৈ আছে। আপোনালোকে ফিজিকেলৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন চলাই দিয়ক, যাতে আপোনালোকৰ চাকৰিটো লাভ কৰিব পাৰে। প্ৰায়ভাগে ভিডিঅ'সমূহ চাই, মই আপোনালোকক এটা কথা জনাম যে প্ৰায়ভাগে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। যদি আপোনালোকে ভিজিট কৰিছে, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিয়ক। আজিৰ ভিডিঅ'টোত এইখিনি। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।